নগাপাহাৰত হোৱা ডাৱৰ বিস্ফোৰণ আৰু তাৰ পাছত ভয়ামত হোৱা তাণ্ডৱৰ যি তাণ্ডৱ লীলা এতিয়া অব্যাহত আছে। বানৰ তাণ্ডৱ লীলা অব্যাহত আছে। যদিও অব্যাহত আছে, তুলনামূলকভাৱে কালিৰ তুলনাত কিছু উন্নত হৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন স্থানত যিহেতু ভৰি আছিল, বিশেষকৈ বাদলি পুখুৰী কাকজানকে ধৰি বিভিন্ন স্থানত যিহেতু ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত পানী বাগৰিছিল, সেই পানী কিছু পৰিমাণে হ্ৰাস হৈছে। কিন্তু এই মুহূৰ্তত মই যি স্থানত উপস্থিত আছো সেয়া আছিল কিয় পৌৰসভাৰ এলেকাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মিৰাঘাট তিনিআলি সমীপৰ মোৰ সহযোগীয়ে দেখুৱাইছে। এই মুহূৰ্তত ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো চাৰিসুৰীয়া ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো নামনিমুৱা যিটো অংশ, সেই অংশত এতিয়া একাঠু পৰ্যন্ত পানী আছে। এই পানী কিন্তু এতিয়ালৈকে কমা নাই। তাৰ কাষৰ যিটো ছাৰ্ভিচ ৰোড আপুনি জাবৰে জুৰি দেখিছে, এইখন কোনো নদী নহয়, এই ৰাষ্ট্ৰীয় ঘাইপথৰ এটা ছাৰ্ভিচ ৰোড। আৰু তাৰ কাষৰ যিখিনি লোক, এই লোকখিনি আজিও জলবন্দী হৈছে প্ৰায় ৩৬ ঘণ্টা ধৰি। আৰু এই যিটো ৰাষ্ট্ৰীয় ঘাইপথৰ উজনিমুৱা অংশ, এই উজনিমুৱা অংশই যান বাহনসমূহ নিয়ন্ত্ৰণ কৰি আৰক্ষীয়ে এই যান বাহনখিনি অহা যোৱা চলাচল কৰাৰ সুবিধা প্ৰদান কৰিছে। কিন্তু কাৰ্যত দেখা গ'ল যে এই যোৰহাট জিলাত দেখা দিয়া ভয়াৱহ বান পৰিস্থিতি মোকাবিলা কৰিব পৰাকৈ জিলা প্ৰশাসনে সষ্টম হৈ আছিল বুলি কৈছিল। সেই সষ্টম হৈ থকা জিলা প্ৰশাসনে কিন্তু ব্যৰ্থ হৈছে এইকাৰণে যে বাদলি পুখুৰী অঞ্চলত ৩৫টাকৈ পৰিয়ালে আবদ্ধ হৈছিল জলবন্দীত। তেওঁলোকে নিজাববীয়াকৈ তেওঁলোকৰ সা সম্পত্তি নষ্ট হৈছে। কিন্তু নিজাববীয়াকৈ তেওঁলোকে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত যি ডিভাইডাৰ, সেই ডিভাইডাৰলৈ উঠি আহিছে। উঠি অহাৰ পাছত তেওঁলোকৰ বাবে আশ্ৰয় শিবিৰটো দূৰেই কথা, তেওঁলোকৰ বাবে এখন ন্যূনতম ত্ৰিপাল, এটুপি পানী কালি নিশালৈকে তেওঁলোকে যোগান ধৰিবলৈ ব্যৰ্থ হৈছে জিলা প্ৰশাসন। স্থানীয় বিধায়কগৰাকীক লৈ তেওঁলোকে ক্ষোভ উজাৰিছিল কালি নিশা। আৰু এনেধৰণৰ পৰিস্থিতি মোকাবিলা কৰিবলৈ পৰাকৈ জিলা প্ৰশাসনে কিয় এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলে বা এনে অচলাবস্থাৰ সৃষ্টি হৈছে, সেয়া জিলা প্ৰশাসনৰ মুৰব্বীসকলে জানিব। তেওঁলোকে এই কথা ক'ব লাগিব যে মই এগৰাকী স্থানীয় সাংবাদিক আছে মোৰ সৈতে, মই তেওঁৰ কাষলৈকে যাব বিচাৰিছো। কি ক'ব? ৰাষ্ট্ৰীয় ঘাইপথটো বুঢ়াটো দূৰেই কথা, বুঢ়াৰ উপৰিও স্থানীয় যিবোৰ অঞ্চল, আৱাসিক অঞ্চল, সেই আৱাসিক অঞ্চলসমূহ এতিয়া প্লাবিত হৈ আছে ৩৬ ঘণ্টা ধৰি। আমি যি স্থানত উপস্থিত পৌৰসভাৰ এলেকা, জিলা প্ৰশাসনটো দূৰেই কথা, পৌৰসভাৰ বিষয়ববীয়াসকলে বা জনপ্ৰতিনিধিসকলে এইসকলৰ মাত মাথা মাতিবলৈ অহা নাই। চাওক, আচলতে এয়া যি পানী, আজিৰ পৰিৱেশ নহয়। যোৱা ৩৬ ঘণ্টা হ'ল এই ভয়াৱহতা। এই ভয়াৱহতা ৩৬ ঘণ্টা হোৱাৰ পাছতো জিলা প্ৰশাসনেই হওক, কিয় পৌৰসভাই হওক বা জনপ্ৰতিনিধিসকলেই হওক, কোনেও কিন্তু মাতষাৰ দিয়া নাই। আজি এই আৱাসিক এৰিয়াৰ পথৰ দুইফালৰ যিসকল নগৰৰ বাসিন্দা, সেইসকল আজি জলবন্দী হৈ আছে। কাৰ ঘৰত খাবলৈ আছে, কাৰ ঘৰত খাবলৈ নাই। নগৰত থাকে বুলি সকলো সুচল অৱস্থাত নাথাকে, তেওঁলোকৰো অভাৱ অভিযোগ আছে। কিন্তু সেই অভাৱ অভিযোগসমূহ পূৰণ কৰিবৰ বাবে তিয়ক পৌৰসভাই মাত এষাৰ দিয়া নাই, স্থানীয় প্ৰশাসনে মাত এষাৰ দিয়া নাই। ইয়াৰ পৰা ২-৩ কিলোমিটাৰ দূৰত বাদলি পুখুৰী বুলি এক অঞ্চল আছে। বাদলি পুখুৰী অঞ্চলত ৪০-৪৫টা পৰিয়ালে পথৰ ওপৰত তেখেতলোকে ২ সাঁজ ৰান্ধি খাবলগীয়া হৈছে। আচবাব, নথি পত্ৰ, গাড়ী মটৰ সকলো নষ্ট। জিলা প্ৰশাসনৰ হৈ পেলাই এই অঞ্চলটোত কেৱল চিভিল ডিফেন্সৰ 2জনমান মানুহ আহি দিনত গাড়ী মটৰবোৰ তুলিলে, আৰু নিশালৈ আচলতে সেই পৰিৱেশো নাই, কাৰণ অন্ধকাৰ গোটেই পৰিৱেশ। আৰু প্ৰশাসনৰ ফালৰ পৰাই হওক বা ৰাইজে নিজে সষ্টম হৈ হওক, এই জৰুৰীকালীন সেৱাৰ বাবে বাকী গাড়ীসমূহ চলাচল বন্ধ কৰিলে। কিন্তু যিসমূহ যাত্ৰী আছিল গাড়ীসমূহত বা যিসমূহ স্থানীয়ভাৱে আজি জলমগ্ন হৈ আছে ৩৬ ঘণ্টা, সেই যাত্ৰীসকলক খবৰ কৰাৰ দায়িত্ব তিয়ক পৌৰসভাৰ নাছিল নেকি? ন্যূনতম খবৰ এটা ল'ব লাগিছিল। পানী খাবলৈ নাই, ডাঙৰ কথা হৈছে পানী খাবলৈ নাই, কাৰণ কাৰেণ্ট নাই। কাৰো ঘৰত কাৰেণ্ট কাটি থোৱা হৈছে, পানী তুলিব পৰা নাই। গা ধোৱাটো বাকী আনুষংগিক কথা বতৰা বাদ দিয়ক, খাবলৈ পানীকণো মানুহৰ ঘৰত নাই। সেই খবৰটো আচলতে ল'ব কোনে এই মুহূৰ্তত? যদি তিয়ক পৌৰসভাই একো কৰিব নোৱাৰে, তেতিয়া তিয়ক পৌৰসভাই ইয়াত কৰকাটল দি থকাৰ অৰ্থ কি আছে? নগৰত পানী হয়, ভয়াৱহ পানী। এই পানীৰ লগতে মোকাবিলা কৰিব পৰাকৈ বৰ্তমান একো কৰিব পৰা ব্যৱস্থা নাই। মাতষাৰো দিব পাৰে, পানী দিব পাৰে। যদি সেইটো ন্যূনতম কামখিনি নকৰে, তেতিয়াহ'লে আচলতে জনপ্ৰতিনিধিসকলৰ ওপৰত কি বিশ্বাস ৰাখিব ৰাইজে? খুব বুজাইছে আজি। হয়, জনপ্ৰতিনিধিসকলৰ ওপৰত বিশ্বাসটো আচলতে জনপ্ৰতিনিধিসকলে দুৰ্যোগৰ সময়ত যদি জনসাধাৰণক লগ নকৰে বা খা খবৰ নলয়, তেনে জনপ্ৰতিনিধিসকলৰ পৰা কি আশা কৰিব? মই পুনৰ এক দৃশ্য দেখুৱাব খুজিছো। এয়া হ'ল ৩৭ নং বৰ্তমানৰ ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ, আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ মিৰাঘাট তিনিআলিৰ সমীপৰ এই দৃশ্য আজি। আৰু এই ইতিমধ্যে আৰু এটা কথা খবৰ হ'ল যে জাজিৰ ৰিংবান্ধটো ছিঙি যোৱা কালি এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। বৃহত্তৰ এজাৰগুৰি অঞ্চলত প্ৰায় ২০-২৫খন গাঁও জলমগ্ন হৈছে, কৃষিভূমি জলমগ্ন হৈছে। যিটো ৰিংবান্ধ ছিঙি গৈছে, এই জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত, জাজি নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত
সেই ৰিং বান্ধটো 2014 চনতে মেৰামতি কৰিছিল শেষ হোৱাৰ বাবে, আৰু তাৰ পাছত কোনো ধৰণৰ মেৰামতি নহ'ল। ইপিনে জাজি নদীৰ যি বান্ধ মথাউৰি, সেই মথাউৰি কালি পুৱাৰ ভাগত উটি গৈছে, আৰু এনেধৰণে এক জলপ্ৰলয়ৰ সূচনা হৈছে গাঁওসমূহতো। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ আৱাসিক অঞ্চল আৰু গাঁৱৰ মাজৰ গাঁৱৰ যি অভাৱনীয় পৰিস্থিতি, এই পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ ৰিজু কুমাৰ শইকীয়া, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আমাক সবিশেষ জনোৱাৰ বাবে।